নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভালেই। আজি গাহৰি আলু বনাব লৈছোঁ দেই। গাহৰি মাংস আৰু আলু। তেল কমকৈ দিছোঁ, কিন্তু মাংসখিনিত বহুত তেল আছে। মানে তেল কমকৈ দিছোঁ, তেল ওলাব যে। তেজপাত দিলোঁ, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান হেৰি হৈ গ'ল বা ৰঙামূৰীয়া, এতিয়া মাংস দি দিলোঁ। মাংসখিনি কিমান চৰ্বি, দেখাত যেনেকুৱা ধুনীয়া লাগিছে, খাবলৈও কিন্তু বহুত সোৱাদ আছিলে। আজি মাংসখিনি যেন অসমৰ গাহৰি নিচিনাহে লাগিলে খাবলৈ দেই। বৰ সোৱাদ লগা খালোঁ আজি। নিমখ দি দিছোঁ। নিমখ যোনে যিমান খায়, কিছুমানে বেছিকৈ খায়, কিছুমানে কমকৈ খায়। মোৰ সোৱাদ মতে মই নিমখ দিছোঁ। হালধি দিছোঁ, ৰেড চিলি পাউডাৰ এচামুচ দি দিছোঁ দেই। অলপ চব্জিখন ৰঙচুৱামূৰীয়া হ'লে দেখিবলৈও ভাল লাগে। ধনিয়া পাউডাৰ এচামুচ দিছোঁ, লগতে জিৰা পাউডাৰো দিছোঁ। দেখিছেনে চব্জিখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে। আলু এটা কাটিছোঁ মই, কিন্তু মাংসত আলু ডাঙৰ ডাঙৰকৈ কাটি দিলেহে ভাল লাগে খাবলৈ। সেইকাৰণে মাংসত সদায় ডাঙৰকৈ আলু দিওঁ। এইফালে আদা নহৰু পেষ্ট দি দিছোঁ। ইমান যে সোৱাদ আছিলে খাবলৈ, কি ক'ম। এইফালে মোৰ মাংস ৰেডিয়ে হ'বলৈ হ'ল আৰু। দেখিবলৈ কি ভাল লাগিছে। এইফালে দি দিলোঁ বিলাহী পেষ্ট। বিলাহী পিচি কিনে দিলেহে ভাল লাগে, বা কাটি কাটি ডোখৰ ডোখৰ কাটিলে বাকলিটো ওলাই যায়। মানে বিলাহীটো সিজাৰ পিছত বাকলিটো ওলাই যায়। সেইটো কাৰণে মই পূৰা পিচি দিওঁ, মিক্সিত পূৰা পিচি কিনে দি দিওঁ। মোৰ মাংস হৈ গ'ল দেখিছেনে। আজি আলু আৰু গাহৰিৰ লগত বৰ ধুনীয়াকৈ সোৱাদ লগাই খালোঁ দেই, বহুত দিনৰ মূৰত। তেনেহ'লে আজিলৈ আহিছোঁ আৰু, বাই বাই।